ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত হাজোৰ দোকানীয় ৰিজাৰ্ভত বনভোজ দলৰ উখল-মাখল পৰিৱেশ বিৰাজমান। হাজোৰ দোকানীয় গ্ৰেজিং ৰিজাৰ্ভৰ মনোমোহা নৈসৰ্গিক পৰিৱেশত বনভোজ দলৰ আগমনত উখল-মাখল পৰিৱেশ বিৰাজমান হৈ পৰা পৰিলক্ষিত হৈছে। নৈপৰীয়া দোকানীয় গ্ৰেজিং ৰিজাৰ্ভৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশে যেন হাত বাউলি মাতে বনভোজ প্ৰেমীক। ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত হাজোৰ দোকানীয়া গ্ৰেজিং ৰিজাৰ্ভত পুৱাৰে পৰাই আগমন ঘটে বিভিন্ন প্ৰান্তৰ বনভোজ দলৰ। সীমাহীন অপৰূপ মনোমোহা নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশত নাচি বাগি বনভোজ প্ৰেমীসকলে উপভোগ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তৰ যুৱক যুৱতী তথা বনভোজ প্ৰেমীৰে উখল-মাখল দোকানীয় গ্ৰেজিং ৰিজাৰ্ভৰ চৌপাশ। বনভোজ দলৰ লোকসকলে নৈসৰ্গিক দৃশ্যৰ উপভোগ কৰাৰ লগতে ৰিজাৰ্ভৰ বুকুত তৃপ্তিৰে এসাঁজ খাই আনন্দ উপভোগ কৰা পৰিলক্ষিত হৈছে। ইফালে বৰেণ্য সংগীত শিল্পী জুবিন গাৰ্গবিহীন সময়ছোৱাত এনেদৰে ইংৰাজী নৱবৰ্ষত কিছু পৰিমাণে দুখ বেদনাৰে মন ভৰি থকা বুলিও একাংশ বনভোজ প্ৰেমীয়ে গভীৰ দুখ অনুভৱ ব্যক্ত কৰাও পৰিলক্ষিত হৈছে। দোকানীয় গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি বেদখলত মুক্ত কৰাৰ বাবেও বনভোজ প্ৰেমীসকলে চৰকাৰৰ ওচৰত আহ্বান জনোৱা পৰিলক্ষিত হৈছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, পটদ্ৰৱা লাইভ। বেদখলসকলক আমি তাৰমানে ইয়াৰ পৰা যোৱাটো বিচাৰো আৰু এইখন মানে গ্ৰেজিং ৰিজাৰ্ভখন আমাৰ সমূহ অসমবাসী ৰাইজৰ কাৰণে বনভোজস্থলী হোৱাটো আমি বিচাৰো। যিহেতু আজি আমি সকলোৱে আহিছো নতুন বছৰ বুলি সকলোৱে একেলগে পিকনিক খাব পাইছো, এইখিনি ঠাই থকাৰ কাৰণে আমাৰ বহুত সুবিধা হৈছে। সেইকাৰণে চৰকাৰলৈ আমাৰ পানী অনুৰোধ যে এইখন আমাক বনভোজস্থলীৰ কাৰণে আমাক সুবিধা কৰি দিয়ে, যে মুক্ত হ'ব লাগে বেদখলকাৰীৰ পৰা। আৰু দ্বিতীয়তে আমি পোনপ্ৰথমে মই ক'ব লাগিছিলে সমূহ অসমবাসী ৰাইজক মই নতুন বছৰৰ শুভেচ্ছা জনাইছো। সকলোৱে যাতে সুখে শান্তিৰে থাকিব পাৰে, এই 2026 বছৰটো যাতে সকলোৰে কুশলে চলি যায় তাৰে কামনা কৰিছো। আৰু লগতে আমাৰ হিয়াৰ আমঠু জুবিনদাৰ কাৰণে আজি আমাৰ বহুত মনত পৰিছে, বহুত দুখ লাগিছে। তেখেতৰ ভাষা নোহোৱা আৰু দুখ লাগ পাই আছো আমি। তেখেতৰ কাৰণে মই এফাকি গান গাই দিছো। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ সপোন মনত নিয়ৰৰে শেষত তোমাৰ নামি অহা ৰদৰে মই মৰি দেহৰ প্ৰতি ধুমুহাৰ সাথে মোৰ বহু যুগৰে আপোন এন্ধাৰে সঁচা মোৰ বহুদিনৰে আপোন নিজৰত গান মোৰ সেইখনত পাব তোমাৰ কথা। নমস্কাৰ। এইখন গ্ৰেজিং ৰিজাৰ্ভ হয়, আনহাতে অবৈধ বেদখলকাৰী ভৰি আছে। হয় হয়। আনফালে এইখন বনভোজস্থলীলৈ ৰূপান্তৰিত হৈছে। হয় হয়। চৰকাৰ প্ৰশাসনক কি জনাম? চৰকাৰ প্ৰশাসনক অনুৰোধ জনাম, এইখিনি ঠাই বহুত ভাল লাগে। এইখিনি হাজোৰ বৃহত্তৰ হাজোৰ যিটো আপোনাৰ 2 নম্বৰ দোকানীয়া গ্ৰীণ ৰিজাৰ্ভ, ইয়াত মানে প্ৰত্যেক বছৰে মানুহ অজস্ৰ মানুহ আহি থাকে বহুত দূৰ দূৰৰ পৰা। আহি কিনে ঠাইখিনি বহুত ভাল লাগে, বহুত মানে ইয়াৰ যিটো প্ৰাকৃতিক দৃশ্য বহুত ধুনীয়া। ইয়াতে আমি প্ৰত্যেক বছৰ আহি থাকোঁ বনভোজস্থলীত, আৰু বহুত ভাল লাগে ঠাইখিনি একচুৱেলি কিছুমান মানুহে আপোনাৰ বেদখল কৰি কাৰণে দিনক দিনে ঠাইখিনি কমাই আছে। গতিকে চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ এই ঠাইখিনি যাতে প্ৰশাসনে নিৰাপত্তা দি কাৰণে যাতে বেদখলৰ পৰা মুক্ত কৰি ৰাখি কাৰণে বহুত দূৰ দূৰণিৰ মানুহৰ বনভোজস্থলীৰ ঠাইখিনি যাতে উন্নত কৰি দিয়ে, এইটো চৰকাৰলৈ আহ্বান জনাইছোঁ। আমাৰ মাজত আজি হাৰ্ট অফ জুবিন গাৰ্গ নাই। হয় হয়, বহুত দুখ লাগে, কি ক'ম, ভাষা নাই একচুৱেলি। যদিও নাই, আজি দিন ৰাতি মানে গান মানুহে গায়ে থাকে, আৰু যদিও নাই তেখেতে প্ৰত্যেকজন মানুহৰ দিলত তেখেতে এতিয়াও আছে, গানৰ জৰিয়তে আছে। প্ৰত্যেকজন মানুহে গানৰ হিৰি উঠে তেখেতৰ কথা মনত পৰিলে। গতিকে কি ক'ম আৰু, ধন্যবাদ।